আজি যেহেতু গৰম বহুত গতিকে ভাবিছোঁ এইফালে এয়া নেমু এখিনি চেপি লৈছোঁ আৰু চেপি পিনি ইয়াত নিমখ আৰু চেনি অলপ দি এইফালে এইখিনি মানে চাকিবলৈকে আছে দেই এইফালে চাকিব লাগিব আৰু চবেই খাব লাগিব। নমস্কাৰ, মই দীপ্তি আনটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সকলো ভালে থকাটোকে কামনা কৰি মোৰ আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'ৰ ফালে আগবাঢ়ি যাওঁ। এইফালে আজি চাওকচোন মই কি কৰিবলৈ লৈছোঁ। এয়া চাউল জাৰিবলৈ লৈছোঁ। চাউলখিনি উলিয়াই লৈছোঁ। বহুত এনেকৈ জাৰিমকৈ থাকি যায়, থাপতে বোলো এতিয়া পটককৈ জাৰিয়ে লওঁ সেই বুলি ভাবি এইফালে চাউলখিনি উলিয়াই ল'লোঁ। চাউলখিনি ইয়াত এনেকৈ থৈ গৈছোঁ জৰাখিনি, আৰু এইফালে এই বেলেগ এটা টিঙৰ পৰা মানে এই ছাইডৰ পৰা এই টিঙৰ পৰা এই চাউলখিনি লৈ, আৰু এয়া চাওকচোন এইকেইদিন মানে আমাৰ মিলৰ কিবা হেৰি চালনীখন অকণমান হেৰেঙা হৈ গৈছে নেকি। ধান মানে বহুত আহিছে আৰু আমাৰ বিশেষকৈ চালনী নাই আনকালে তেনেকৈ ধান নাহে। আৰু এতিয়া চাওকচোন ইমানেই ধান আহিছে, বাচি বাচি খাবলগীয়া হৈছে। চালনীখন আনিমকৈ পাহৰিয়ে থাকোঁ, এনেকুৱা হৈছে। আৰু এইফালে বোলো চাউলকেইটা বাছি কৰি এটাই পিনি ভাবিলোঁ বোলো এয়া কঁঠাল গুটি কেইটামান গুচাই লওঁচোন। এইফালে এয়া হেৰি কচু শিয়লি আনি থোৱা আছিলে, কচু শিয়লিকেইডাল গুচাই আছোঁ। এইফালে এয়া কচু শিয়লি আৰু কঁঠাল গুটি এইফালে গুচাই আছোঁ আৰু এইফালে গুচাই মেলি কাটি বোলো দাইল আৰু ঔটেঙা এনেকৈ দি পিনি বনাম বুলি ভাবিছোঁ। কচু ঠুৰি, ঔটেঙা আৰু এইফালে কঁঠাল গুটি এনেকৈ, কচু ঠুৰি নহয় দেই, কচু লতি, কিবা উল্টা পুল্টা বকিছোঁ, মোৰ মানে উল্টা পুল্টা ওলাইছে। সেয়া এনেকৈ মানে গুচাই আছোঁ আৰু এনেকুৱা কথা হৈছে। ৰাতিপুৱাই এইখিনি কামখিনি কৰি ল'লে নিজৰে মানে দিনটোলৈ হেৰি হৈ থাকিম, সেইকাৰণে এইখিনি কামো গৈ আগবঢ়াই ল'লোঁ। আজিকালি কৰিব নোৱাৰা কাম কি আছে এয়া চাওকচোন। এইফালে চাওক ছোৱালীয়ে কেনেকৈ কৰি আছে চাওক। এইফালে এইখিনি কাম সিহঁতি কৰি আছে, কিন্তু সিহঁতি বেয়া পাব পাৰে বুলি ভাবি মই ওচৰৰ পৰা কৰিবলৈ টান পাইছোঁ, আৰু এয়া মানে আঁতৰৰ পৰা মই অলপ দেখাই দিছোঁ। এইফালে চাওকচোন এতিয়া ইহঁতি এই ইটা আনি আছে চাওক। এনেকৈ বোলে কাম কৰি কৰি হেনো ইহঁতি বোলে স্কুটি লৈছে, কিবা লৈছে, মানে এবছৰমানৰ পৰা কৰি আছে বোলে ইহঁতি এইটো কামেই ভাল পায় বুলি কৈছে। এইফালে চাওকচোন, এইফালে পথাৰখন ৰুব পৰা হৈ আছে, আৰু ক'লে কি হ'ব, আমাৰ পুৰণা ঠাইত এনেকুৱা মানে পানী শুকুৱাই নাই। এতিয়া একদম পথাৰ বুৰি আছে, এইফালে কঠীয়া বুৰিলে, মানে উপায় নাই আৰু কি কৰিব। এইফালে এতিয়া ইয়াত বাৰু এইখিনিয়ে মানে পানী দুনি শুকাই আছে, আৰু এইফালে চাওক হাঁহকেইটা ইমান মৰম লাগিছে, বগা হাঁহ গোটেইকেইটা যিহেতু। আৰু এইফালে এইখিনি চাওক এই পৰিৱেশটো, আৰু এইয়া চাওক হাঁহখিনি ইমান গোটেইখিনি লগ লাগি আছে। এইফালে আমাৰ ঘৰৰ নহয়, কিন্তু এইফালে ওচৰৰ ঘৰৰে হাঁহ পুহিছে। এইখিনি চাওক। এইফালে চাওকচোন এই গছজোপালৈ, এই গছজোপাতে মানে কেইবাজোপাও গছ হৈছে। চাওক ইজোপাৰ ওপৰত সিজোপা, সিজোপাৰ ওপৰত সিজোপা, মানে একদম গুটি পৰে নে কি নে চৰাই পেলাই নেকি। এইফালে আচলতে জৰি গছ, তাতে আকৌ বৰগছ, এইফালে অন্যান্য যিকোনো ঢেৰ গছ হৈছে। আৰু ইয়াত এইফালে গছে গছে পাতি দিলে ফুলৰে শৰাই, কি ৰাম ৰাম ফুলৰে। চাওক এইখিনি নিজৰ চৰিত্ৰটো যিহঁতে ভাল কৰি ৰাখি ইহঁতে নিজে কষ্ট কৰিছে, এয়াই বহুত মানে ভাল কৰ্ম কৰিছে বুলি মই ভাবিছোঁ। এইফালে কঠীয়া তুলি ৰখা হৈছে চাওক। এইখিনি কঠীয়া অৱশ্যে আমাৰ নহয়, মই আপোনালোকক দেখাইছোঁহে দেই। এইখিনি মানে ইয়াত কঠীয়া তুলি থৈছে, আৰু এইফালে চাওক এই কঠীয়ানিখন ইমান ভাল লাগিছে, সেইকাৰণে অকণমান মই ভিডিঅ' কৰি থৈছোঁ। আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। অহা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই। সকলোৰে মংগল কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।